নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম খবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল শিক্ষা হেতু ইতিমধ্যে বিদ্যালয়ত সম্পূৰ্ণৰূপে ইমপ্লিমেণ্ট কৰা হৈছে যিহেতুকে ইন টাইম আৰু আউট টাইম বাধ্যতামূলক হৈ পৰিছে আৰু এখন পত্ৰ আহিছিল আজি 4 দিন মানৰ আগত যে প্ৰতিজন শিক্ষাগুৰুৱে ইন টাইম আৰু আউট টাইম বাধ্যতামূলকভাৱে দিবলৈ বুলি হে পত্ৰখনত কৈছিল কিন্তু এতিয়া বহুতো ছাৰ বাইদেউসকলৰ মনত প্ৰশ্নৰ উদ্বেগ হৈছে যে আউট টাইম কিমান সময়ত বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীসকলে বা ছাৰ বাইদেউসকলে দিব লাগিব যেহেতুকে ইন টাইম 9 বজাত দিছিল আগতেও কিন্তু এতিয়া যেহেতুকে অৰ্ডাৰ আহিল যে আউট টাইম বাধ্যতামূলক হৈ পৰিল গতিকে আউট টাইম বিদ্যালয়ত আমাৰ ছাৰ বাইদেউসকলে কিমান সময়ত দিব তাক লৈ প্ৰশ্নৰ উদ্বেগ হৈ আছে আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে এই সম্পৰ্কে কিছু কথা আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব ছাৰ বাইদেউসকল এইখিনিতে উল্লেখ কৰিব খুজিম বিদ্যালয়ৰ পাঠদান কাৰ্য শৈক্ষিক দিনপঞ্জী অনুসৰি সম্পাদন কৰা হয় আৰু প্ৰতি বছৰে শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰা হয় আৰু 2024-25 শৈক্ষিক শিক্ষাবৰ্ষৰ বাবেও ইতিমধ্যে শৈক্ষিক দিনপঞ্জী ওলাইছে আৰু সকলো বিদ্যালয় ইয়াৰ হাৰ্ড কপিও পাবলৈ সক্ষম হৈছে শিক্ষক শিক্ষয়িত্ৰীসকলে কোন সময়ত আউট টাইম দিব সেই কথাটো জানিবলৈ হলে পোনপ্ৰথমে শৈক্ষিক দিনপঞ্জীলৈ আগবাঢ়ি যাব লাগিব আৰু গতিকে সময় পলম নকৰি সেই শৈক্ষিক দিনপঞ্জীত উল্লেখ থকা কেইটামান বিশেষ গুৰুত্বপূৰ্ণ কথা অকণমান চাবলৈ চেষ্টা কৰোৱা হওক ছাৰ বাইদেউসকল এইখনে শৈক্ষিক দিনপঞ্জী শিক্ষাবৰ্ষ 24-25 বৰ্ষৰ বাবে আৰু ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ইয়াত সকলোখিনি কথা উল্লেখ কৰা আছে আসলতে বাৰ্ষিক পৰিকল্পনা বুলি ক'লে ভুল নহব আৰু যদি আপুনি এই শৈক্ষিক দিনপঞ্জীৰ একেবাৰে তলৰ অংশখিনিলৈ আপুনি লক্ষ্য কৰে এই অংশখিনিত দৈনিক সময়তালিকাৰ আৰ্হি বুলি ইয়াত উল্লেখ কৰি লিখিছে আৰু ইয়াত উল্লেখ কৰিছে অকণমান ডাঙৰকৈ দেখাবলৈ চেষ্টা কৰিম যে বিদ্যালয়ৰ সময় যি আৰম্ভ হ'ব 9 বজাৰ পৰা 9:15 লৈকে ঠিক তেনেকৈ 9:15 পৰা 10 বজালৈ প্ৰথম পিৰিয়ড তেনেধৰণে দ্বিতীয় পিৰিয়ড তাৰ পাছতে প্ৰথম বিৰতি তৃতীয় পিৰিয়ড চতুৰ্থ পিৰিয়ড তাৰ পাছতে মধ্যাহ্ন ভোজন পঞ্চম পিৰিয়ড ষষ্ঠ পিৰিয়ড তাৰ পাছৰ এই অংশখিনিত আপোনালোকক অকণমান ডাঙৰকৈ দেখাব চেষ্টা কৰিছোঁ ইয়াত উল্লেখ কৰিছে যে 7 নম্বৰ পিৰিয়ডত 2:05 পৰা 2:45 বজালৈকে সময় নিৰ্ধাৰণ কৰা আছে আৰু অষ্টম পিৰিয়ড 2:45 পৰা 3:25 বজালৈকে আৰু এই অংশখিনিত এটা কথা উল্লেখ কৰিছে যে যদি এই সময়ছোৱাৰ ভিতৰত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে যদি সহ বিদ্যায়তনিক বিষয়সমূহৰ অধ্যয়নৰ বাবে বিদ্যালয়ত থাকিব পাৰিব আৰু বাকি ছাত্ৰ ছাত্ৰীয়ে 2:05 বিদ্যালয় এৰিব শিক্ষকে ছাত্ৰ ছাত্ৰীৰ অভ্যক্ষণ পৰ্যবেক্ষণ কৰাৰ লগতে মূল্যায়ন কৰিব লগতে ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ সম্পৰ্কে তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱকৰ লগত আলোচনা কৰিব অৰ্থাৎ 2:05 বজাত নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যদি ইচ্ছা কৰে বিদ্যালয়ত তাৰ পৰৱৰ্তী সময়ত থাকিব পাৰিব আৰু যদি ইচ্ছা প্ৰকাশ নকৰে তেতিয়া হলে 2:05 বজাত তেওঁলোক যাব পাৰিব কিন্তু মন কৰিব লগা কথাটো হ'ল যে 2:45 পৰা 3:25 বজালৈকে আসলতে বিদ্যালয় চলি থাকিব বুলি এই শৈক্ষিক দিনপঞ্জীত উল্লেখ কৰিছে গতিকে আৰু যদি আপুনি চাবলৈ যোৱা হয় যি আমাৰ উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত যদি কোৱা হয় কিন্তু যেটো আমাৰ সপ্তম আৰু অষ্টম পিৰিয়ড চলি থাকিব কিন্তু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে 2:05 বজাৰ পিছত বিদ্যালয়ত থাকিব পাৰিব আৰু সেই সময়খিনিত সহ বিদ্যায়তনিক ক্ষেত্ৰৰ কাম কাজ কৰিব পাৰিব গতিকে স্পষ্টভাৱে ইয়াত উল্লেখ কৰিছে যে 3:25 বজালৈকে বিদ্যালয় খোলা থাকিব তাৰ পাছত যদি মাধ্যমিক পৰ্যায়ৰ যিখন শৈক্ষিক দিনপঞ্জী আপুনি লক্ষ্য কৰে সেইখন অকণমান আমি চাবলৈ চেষ্টা কৰিম ছাৰ বাইদেউসকল এইখনে বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম অৰ্থাৎ অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা ওলোৱা 2024-25 শৈক্ষিক শিক্ষাবৰ্ষৰ বাবে ওলোৱা শৈক্ষিক দিনপঞ্জী আৰু এই দিনপঞ্জীৰ যদি আপুনি এই অংশখিনিত লক্ষ্য কৰে মই অকণমান ডাঙৰকৈ দেখাবলৈ চেষ্টা কৰিছোঁ যে এই অংশখিনি যদি চাই মডেল ৰুটিন ফৰ হাই স্কুল আৰু ইয়াত প্ৰথম পিৰিয়ডৰ কথা উল্লেখ কৰিছে 9 পৰা 9:15 লৈকে এই অংশখিনি দেখা পাইছেনে বিদ্যালয় সময়সূচীৰ কথা উল্লেখ কৰি লিখিছে 9 AM to 3:25 AM আৰু একেবাৰে যদি হেখৰ এই অংশখিনিত আপুনি চাই 2:45 to 3:25 অৰ্থাৎ মাধ্যমিক পৰ্যায়ৰ যিবিলাক বিদ্যালয় সেই বিদ্যালয়বিলাকো কিন্তু 3:25 বজাত বিদ্যালয় ছুটি হ'ব ছাৰ বাইদেউসকল এনেধৰণৰে এই শৈক্ষিক দুইখন দিনপঞ্জী যদি চাবলৈ যোৱা যায় নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিক লগতে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ ক্ষেত্ৰত ওলোৱা সেই শৈক্ষিক দিনপঞ্জীত বিদ্যালয়
আৰম্ভ হোৱাৰ সময় দুয়োখন দিনপঞ্জীতে 9 বজাৰ পৰা উল্লেখ কৰিছে আৰু বিদ্যালয়ৰ ছুটিৰ সময়খিনি 3:25 কথা উল্লেখ কৰিছে। যিহেতুকে 3:25 কথাটো উল্লেখ কৰা আছে, গতিকে হয়তো আউট টাইমৰ ক্ষেত্ৰত নিম্ন প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে সকলো শিক্ষক শিক্ষয়িত্ৰীসকলে 3:25 আউট টাইম হয়তো দিব লাগিব। কিন্তু যদিও বিশেষ বা স্পেচিয়েল নিৰ্দেশনা নাই, তথাপিও শৈক্ষিক দিনপঞ্জীৰ আধাৰত এই সকলোখিনি কথা আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি ভিডিঅ'টি ভাল পালে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ। টেক কেয়াৰ।